एबा फाइनल जुने क्लेब टू बीसी होबो तार एलिमिनेट 70 माननीय आमार विद्यालय परिचालना समिति सभापति महोदय लगते मोर छात्र छात्रीসকল তোমালোকে জ্ঞাত যে আজি তাৰিখৰ পৰা আমাৰ 4 দিন 11 তাৰিখলৈকে হ'ব গ্ৰীষ্মকালীন শিবিৰ তেখেতসকলে তোমালোকৰ ওপৰত কিছু জ্ঞান দাঙি ধৰিব আৰু তোমালোকে খুব মনোযোগেৰে আগ্ৰহেৰে কথাবিলাক বুজিবলৈ চেষ্টা কৰিবা শিকিবলৈ চেষ্টা কৰিবা তাকে কামনা কৰি আমাৰ বিদ্যালয়ত অনুষ্ঠিত হ'ব এই সভাতে বা এই আমাৰ অনুষ্ঠানত কাৰ্যক্ৰম কথাটো আমাৰ কাৰণে নতুন আজি 4টা দিন তোমালোকে নতুন নতুন বস্তু পাব ইয়াত তোমালোকে যদি কন্টিনিউ কৰিব পাৰা যদি আজি কাইলৈ যদি নাহা তেতিয়ালে তেওঁৰ কাৰণে অসুবিধা হ'ব যদি পুৰপিল তোমালোকে 4 দিনীয়াকৈ যদি কন্টিনিউ আহিব পাৰা 4 দিনে যি ইয়াত টাইডৰ আছে শিডিউল আছে তেনেকৈ কৰি যাওঁতে তোমালোকে 100% যদি ইয়াত সময় দিব পাৰা তেতিয়াহ'লে তোমালোকৰ কিবা এটা পাব আৰু এই কাৰণে তেখেতলোকে ইয়াত আগবাঢ়ি আহিছে যে কোনো এটা মানে প্ৰফিট বা বেনিফিট একো নাই তেখেতলোকৰ কোনো এটা পাৰিশ্ৰমিক নাই পাৰিশ্ৰমিক নোহোৱাকৈ তোমালোকক উপজাচি বা অপেনকৈ আহি তোমালোকৰ ওচৰলৈ আহিছে গতিকে তোমালোকেও সহযোগিতা কৰিব লাগিব আৰু ইয়াত তোমালোকে ৰকেট উৰাব পাৰিব ৰকেট উৰাব জানে ইয়া হৈছে আজি আমাৰ প্ৰথম দিনৰ যিখিনি মই শিকিলো বুজি পাইছানে মই শুনিছিলো কিন্তু পাহৰি গলো শুনিলে মানে গতিকে আমাৰ জীৱনত আহি থকা সময়বোৰ আমি শিকিব লাগে যিয়ে নাপাওঁ যিয়ে নিশিকাও কি বস্তু পাইছে কি নাপায় ইয়াত আহিলে গম পাব নহাবিলে কি পাত্তা পাব গতিকে এইখিনি খুব গুৰুত্ব সহকাৰে ল'বা নেগলিজেন্ট নকৰিবা এইটো এনজিঅ'য়ে তোমালোকক ইমান টকা পইচা খৰচ কৰি ইয়ালৈ আহিছে আৰু ইয়াত তোমালোকৰ বহুতো কাৰ্যক্ৰমণিকা কৰিবৰ কাৰণে কাৰ্যকলাপ কৰিবৰ কাৰণে বহুতো তেওঁলোকে প্ৰেছাৰ দিছে গুৰুত্ব দিছে কাৰ কাৰণে উঠি অহা চামৰ কাৰণে তোমালোকৰ ভৱিষ্যতৰ কাৰণে নন গভৰ্ণমেণ্ট বুলি কয় এইটো কোনো গভৰ্ণমেণ্ট নহয় হিমন্ত বিশ্ব শৰ্মাৰ মোদী চৰকাৰৰ নহয় এইটো হ'ল নন গভৰ্ণমেণ্ট কোনো চৰকাৰৰ পৰ্যায় নহয় গতিকে এনেকুৱা এটা পাৰ্টি এনেকুৱা এটা আমাৰ এনজিঅ' এই কামবিলাক কৰিবলৈ আহিছে তেওঁলোকৰ চিন্তা চৰ্চাটো বহুত ওপৰত 4 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া শিবিৰৰ মুকলি অনুষ্ঠানত উপস্থিত আমাৰ প্ৰধান শিক্ষক মহোদয় আৰু এই ডিৰেকশ্যনৰ পৰা অহা আমাৰ সন্মানীয় শিক্ষকবৃন্দসকল আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে ছাৰে অৰ্থনি কৈয়ে গ'ল আমাৰ বিদ্যালয়ত শিকোৱাৰ উপৰিও আজি এদিনো ক্ষতি নকৰাকৈ যদি উপস্থিত থাকা নিশ্চয় তোমালোকৰ লাভৱান হ'ব সেইকাৰণে আৰু কোনোবা যদি আহিব লগা আছে কাইলৈ সকলোকে আহিবলৈ ক'বা যদি কোনোবাই অনুৰোধ জনাবা আৰু মনোযোগেৰে যি শিকাব মনোযোগেৰে শিকিবা আজি নতুনত্ব তোমালোকে ইয়াত লাভ কৰিবা কি শিকিব লাগে নিশ্চয় শিকাব আৰু বেছি দীঘলীয়া নকৰোঁ সময়ৰ নাটনি হৈছে সকলোকে আজি আহিছোঁ কাইলৈ মই নাহো বুলি তোমালোকে ক্ষতি কৰি নাথাকিবা দেই সকলোকে আহিবলৈ কৈ মই চমুকৈ তোমালোকক উপস্থিত থাকিবলৈ কৈ মোৰ দুআষাৰ সামৰণি মাৰিছোঁ এবিট একশ্যনে যি আজিৰ পৰা আৰম্ভ কৰিছে গ্ৰীষ্মকালীন শিবিৰ 4 দিনীয়া আমাৰ ছাত্ৰ ছাত্ৰীসমূহৰ বাবে এই বিদ্যালয় আমাৰ জামুগুৰি পাছালি হাইস্কুলত ল'ৰা ছোৱালীখিনি খুবেই আগ্ৰহী হৈছে তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু খুব উৎসুকতাৰে মানে কাৰ্যসূচী আমাৰ যিটো 4 দিনীয়া কৰ্মশালা অংশগ্ৰহণ লৈছে আৰু ভাবিছোঁ তেওঁলোকৰ সহায় সহযোগিতা পাব আমাৰ যি আমাৰ
এভিডেকশ্যনৰ যি কাৰ্যসূচী তেওঁলোকে আগবঢ়াইছে 4 দিনৰ ধুনীয়া এটা শিডিউল দি আছে তেওঁলোকৰ বিভিন্ন ধৰণৰ এক্টিভিটিজ ৰাখিছে আমাৰ 4 দিনৰ কাৰণে ধন্যবাদ জনাইছোঁ তেওঁলোকক আৰু মই ভাবিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীখিনি খুব উপকৃত হ'ব এই কৰ্মশালাখনৰ পৰা মই বৰ দীঘলীয়া নকৰোঁ তোমালোকৰ অকণমান এক্টিভিটিজ থাকি গৈছে চাগে আমাৰ প্ৰগ্ৰামটো 4 দিনীয়া যোনটো প্ৰগ্ৰাম হ'ব সেইটোত খুব এক্টিভিটি ৱাইজত তোমালোকক শিকোৱা কামখিনি আৰু যেনেকৈ এতিয়া যেনেকৈ তোমালোকে এছে ৰাইটিং বা ড্ৰয়িঙৰ কাম কৰি আছে সেইখিনি কামে আমি বেছ কৰি পেলাই তোমালোকৰ এটা কম্পিটিশ্যন ৱাইজত এক্টিভিটিখিনি কৰাই চবেই সেইটোত পাৰ্টিচিপেট কৰিবা বুলি আশা থাকিলে আৰু যোনখিনি প্ৰেজেণ্ট নাই আজি তাহাঁতক অকণমান কাইলৈ এৰুৱাই কৰি দিব যে কাইলৈ তাহাঁতি আমাৰ ইয়াত আহি পেলাই আমাৰ ছামাৰ কেম্পত এটেণ্ড কৰিব পাৰে আৰু তোমালোকে ইয়াত কিছুমান বস্তু নজনা বস্তু জানিব পাৰিবা যেনেকৈ চাইল্ড ৰাইটছ আৰু চাইল্ড প্ৰটেকশ্যনৰ ওপৰতো কিছুমান কথা আলোচনা কৰা হ'ব সেইখিনি তোমালোকে অকল ভিডিঅ' আকাৰেই হওক বা আমি ডাইৰেক্টলি প্ৰেজেণ্টেশ্যন কৰাৰ আকাৰেই হওক অকণমান তোমালোকক জনাবলৈ চেষ্টা কৰিম তাৰ ছেকেণ্ড হৈছে কেৰিয়াৰ গাইডেন্সৰ ওপৰতো অকণমান আমাৰ ইয়াৰে আমাৰ EF বা আমাৰ কৰ্মকৰ্তাই অকণমান কেৰিয়াৰ গাইডেন্সৰ ওপৰতো অকণমান তোমালোকক গাইডছ কৰিব বাকী আমাৰ এক্টিভিটি ৱাইজত যিবোৰ কাম হয় সেইবোৰ তোমালোকে পাই থাকিবা এই 4 দিনত চ' বেষ্ট হৈছে চাকিলে চবলৈকে আৰু ধুনীয়াকৈ পাৰ্টিচিপেট কৰা সেইটোৱে আশা কৰিলোঁ আৰু ময়ো ইমানতে সামৰিছোঁ থেংক ইউ কিছুমান এইচ পাবলৈ সক্ষম হৈছোঁ বিদ্যালয় বহুতো এছেট বা বিভিন্ন ধৰণৰ সামগ্ৰী পাইছোঁ গতিকে বিদ্যালয়খন যথেষ্ট আমাৰ তাৰপৰা উন্নতি হৈছে বুলি আমি বাইদেউ ভাবিছোঁ কিন্তু ছাত্ৰ ছাত্ৰীসকলে আগত স্কুল খুলি থাকোঁতে শিকিছিলে মই তেওঁলোকৰ আগতো দেখি ভালে পাইছিলোঁ কিন্তু গৰম বন্ধ বুলি ক'লে আমাৰ ছাত্ৰ ছাত্ৰীবোৰ আহিবলৈ নিবিচাৰে আমি বৰ বেছিদিন এই কাৰ্যসূচীটো হোৱা নাই 4 দিনীয়া কাৰ্যসূচী গতিকে 4 দিনীয়া কাৰ্যসূচীত আহিবৰ কাৰণে মই গৰম বন্ধ দিয়াৰ দিনা সভা পাতি ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ যে তোমালোকে এই 4 দিন নহাকৈ নাথাকিবা কমেও 8 আৰু 9ৰ ছাত্ৰ ছাত্ৰীখিনি আহিবা লগত আমি 7ৰ ছাত্ৰ ছাত্ৰীবোৰ অলপ চোকা আছে বাইদেউ সেইকাৰণে 7ৰ ছাত্ৰ ছাত্ৰীখিনিকো আমি মাতিছিলোঁ কিন্তু অহা নাই হ'লেও এতিয়াও আমাৰ সময় আছে আৰু 3 দিন প্ৰশিক্ষণ আছে বাইদেউ কৈছে তোমালোকে নিজৰ ওচৰ যিবিলাক তোমালোকে নিজে ঠাইতে পোৱা বা মোবাইলতে কানেকশ্যন কৰিব পৰা যোগাযোগ কৰিব পৰা যে আমাৰ এটা ভাল কৰ্মশালা চলি আছে যিটো কৰ্মশালাৰ দ্বাৰা আমি চাৰ্টিফিকেট পাম পুৰস্কাৰ পাম ভৱিষ্যতে আমাৰ যিকোনো ক্ষেত্ৰত উন্নতি হয় কাৰণ আমি বাহিৰৰ কিছুমান কাম কৰিবলৈ গ'লে বা ভৱিষ্যত চাকৰি ল'বলৈ হ'লেও এই চাৰ্টিফিকেটবিলাকে আমাক কাম দিয়ে এইবিলাকে আমাক কাম দিয়ে কেতিয়াবা এনেকুৱা হয় যে তুমি কিমান চাৰ্টিফিকেট দিব পাৰিছা ভিতৰত আমি শিডিউলবোৰ আমি আৰম্ভ কৰিম চবেই ভিতৰলৈ ক্লাছ